নমস্কাৰ এপটিটিউড 247 সকলোকে স্বাগতম জনাইছো এইটো কোৱেশ্চন সুধিছে if x equal to root 3 then the value of x to the power 4 plus 1 by x to the power 4 is যদি x equal to root 3 হয় তেন্তে x to the power 4 plus 1 by x to the power 4 মান হৈছে সো ইয়াতে আমাক x equal to root 3 দিয়া আছে তেতিয়া হলে আমি x to the power 4 plus 1 by x to the power 4 মানটো উলিয়াব লাগে সো ইয়াৰ কাৰণে ইয়াত যেটো তোমাৰ x to the power 4 আছে ইয়াতে x ৰ ভ্যালুটো আমি root 3 বহাই দিম ইয়াতে তোমাৰ x ৰ ভ্যালুটো root 3 বহাই দিম তেতিয়া হলে আমি এটা কি পাম root 3 whole to the power 4 হ'ব প্ৰথমটো আৰু প্লাস সেকেন্ডটো হ'ব তোমাৰ 1 by root 3 whole to the power 4 যত তোমাৰ x আছিল x ৰ প্লেটত আমি root 3 বহাই দিছো এতিয়া root 3 whole to the power 4 কৰিলে কিমান হয় প্ৰথমতে আমি চাও root 3 আৰু root 3 যদি আমি পূৰণ কৰো তেতিয়া হলে root 3 into root 3 মানে কিমান পাই 3 পাও ঠিক আছে root 3 into root 3 গলে 3 হয় গতিকে আমি যদি root 3 into root 3 into root 3 into root 3 চাৰিটা যদি root 3 পূৰণ কৰো কিমান হ'ব সো root 3 পূৰণ কৰিলে 3 হয় আৰু root 3 পূৰণ কৰিলে 3 হয় তাৰ মানে 3 গুণ কিমান হ'ব 9 হ'ব গতিকে চাৰিটা root 3 পূৰণ কৰিলে কিমান হয় 9 হয় গতিকে ইয়াত যেটো তোমাৰ root 3 to the power 4 দিয়া আছে তাৰ মানে ইয়াৰ অৰ্থ হৈছে চাৰিটা root 3 পূৰণ কৰা বুজাইছে গতিকে root 3 whole to the power 4 মানে চাৰিটা root 3 পূৰণ কৰিলে তোমাৰ কিমান হ'ব এটো 9 হ'ব আৰু প্লাস ইয়াতো তোমাৰ 1 by root 3 whole to the power 4 মানে 9 হ'ব আৰু যদি দুটা যোগ কৰো এই দুটা যোগ কৰিলে আমি পাম 9 সমস্ত 1 by 9 9 সমস্ত 9 ভাগৰ 1 পাম আমি অপচন নম্বৰ A টো কাৰেক্ট আনসাৰ হ'ব ইয়াৰে